অসমৰ পৰা যদি কোনোবা মানুহ বেংগলোৰত আহে আমি ডাইৰেক্ট ফোন কৰিয়ে কওঁ আমাৰ কাৰণে গাজ আনিবি আৰু ভোট জলকীয়া কেইটামান লৈ আহিবি কাৰণ ইয়াত নাপায় আৰু আমি কাকো ফোন নকৰাকৈ আমাৰ হৈ গ'ল আমি গাজটো ইয়াতে পালোঁ দদাই কামত যাওঁতে ৰাস্তা কিনাৰতে গাজ দেখি পাই লৈ আহিলে বহুত দাম হয় তথাপিও খাই ভাল পাওঁ কাৰণে লৈ আনি লৈ গুচাই মেলি এয়া ধুনীয়াকৈ ৰুকি আছে এইফালে ফুলকেইটা কাটিছে ফুলকেইটা আমি এতিয়া বইল কৰি গাহৰি মাংসৰ লগত খাম বহুতে কয় গাজৰ ফুল গাহৰিৰ লগত ভাল বুলি আৰু এফালে আমাৰ আলোচনা চলিছে আলোচনা মানে আমি যিহেতু বেংগলোৰত আছোঁ কানাডাটো ইয়াত মেইন মানে হিন্দীও চলে তথাপিও কানাডাটো জানিব লাগে সেয়ে দদাই আমাক কানাডা শিকাই আছে আপোনালোকে শুনি থাককচোন এক দুইকেইটা এয়া কানাডাত কেনেকৈ কয় নজনাবিলাকে কওক আপুনি কওক আৰু আপোনাৰ দাঁত আপোনাৰ দাঁতটো কি খাই ভাগিলে কওক গাহৰি খাই দাঁতটো ভাগিলে বোলে কাইলৈ গৈ পিনে ভঙাই আনিব মই পাকঘৰত আহি এইফালে বৰালি মাছ ফ্ৰাই কৰি আছোঁ গাহৰি কোনোবাই বনাব আমাৰ এনেকৈ মাছ মাংস আনিলে মানে ভাগে ভাগে বনোৱা মানুহ ওলায় আৰু এইফালে মাছৰ লগত জাতিলাও বিলাহী কাটি লৈছোঁ ভিডিঅ'টো মই নেক্সট ব্লগত দি আছোঁ মই অকল পাকঘৰতে লাগি থাকিলেই নহ'ব মোৰ এই টিপচীজনীকো চাব লাগিব কাৰণ বৰ উৎপাত কৰে এই মানে ইমান খেলনা থকা পাছতো তাই খেলনা নলৈ এনেকুৱা ক্লিপখিনিত বেছি লাগি থাকে একো নাই খেলিব দিব পাৰোঁ তথাপিও ভয় এটা লাগি থাকে এনেকৈ এৰুৱাই তাই কিজানি মুখতে লৈ যায় বুলি সেয়ে মই মাজে মাজে আহি তাইক এনেকৈ চায়ে থাকোঁ ভয়টো বহুতেই বেছি মোৰ সেয়ে এতিয়া মই তাইক ধুনীয়াকৈ খানাটো খুৱাই লওঁ আপোনালোকক নেক্সট এটা মিনি ব্লগত লগ পাইছোঁ আজিলৈ